নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যিক কৰ্মচাৰী চাকৰিৰ কাৰ্যকাল ৬২ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ। গতিকে কৰ্মচাৰীসকলৰ কাৰণে এটা ভাল খবৰ আহিছে। তিনিচুকীয়াত অনুষ্ঠিত হোৱা কৰ্মচাৰী পৰিষদৰ যি ৰাজ্যিক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আছিল তাত এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু গতিকে ৰাজ্যিক কৰ্মচাৰীসকলৰ যি দীৰ্ঘদিনীয়া দাবী আছিল যে চাকৰিৰ কাৰ্যকাল ৬২ বছৰলৈ বৃদ্ধি কৰিব লাগে, সেই সম্পৰ্কতে এটা গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে। গতিকে পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা, শিক্ষকৰ পদোন্নতি, আৰ্জিত ছুটি প্ৰদান কৰা, 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা সংশোধনীৰ বাবে 8ম দৰমহা আয়োগ গঠন কৰাই প্ৰধান। এইখিনি হৈছে তাত যি তিনিচুকীয়াত যি কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আছিল তাত এইখিনি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আনহাতে আজিৰ সভাত ৰাজ্যিক কৰ্মচাৰী সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীক দেখুওৱা আগ্ৰহক আদৰণি জনায় আৰু কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰি দায়িত্ব শেষ নকৰি আলোচনাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ যে কাৰ্যকৰী কৰিছে। ইতিমধ্যে এই যি বাজেটত কিছু তাৰ প্ৰতিফলন হৈছে আপোনালোকে নিশ্চয় গম পাইছে। ইয়াৰ বাবে কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হৈছে। আৰু ইয়াৰোপৰি যি কৰ্মচাৰীসকলক স্নাতক যিসকলৰ তেওঁলোকৰ এণ্ট্ৰি কোৱালিফিকেশ্যন তেওঁলোকৰ স্নাতক স্কেল প্ৰদান কৰা, এক্সকেডাৰৰ পদোন্নতিৰ ব্যৱস্থা কৰা, পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা, মাষ্টাৰ আৰু ৱৰ্কছাৰ শ্ৰমিকৰ তেওঁলোকক নিয়মীয়াকৰণ কৰা আৰু কৰ্মচাৰীসকলৰ বহুখিনি দাবীৰ কথা এই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত আলোচনা কৰা হয়। আৰু পৰৱৰ্তী সময়ত নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এইখিনি প্ৰস্তাৱ প্ৰেৰণ কৰা হ'ব আৰু আশা কৰা হৈছে বহুখিনি সমস্যাৰ সমাধান হ'ব। ধন্যবাদ।